জামুগুৰিহাটৰ খলিহামাৰী গাঁৱৰ এখন পাঁবাৰীত নিশা কোনো দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হ'ল বাঁহবোৰ। 2 জোপাকৈ বাঁহত অগ্নিসংযোগৰ ফলত বৃহৎ জুয়ে আগুৰি ধৰি ভস্মীভূত কৰে 500 ডালৰো অধিক বাঁহগছ। গাঁওখনৰ নিবাসী যতীন বৰুৱা আৰু দীপেন ভূঞা নামৰ ব্যক্তি দুয়োজনৰ ঘৰৰ পিছফালৰ বাৰীখনত থকা বাঁহ গছত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলত বাঁহ 2 জোপাৰ মাজত আশ্ৰয় লৈ থকা চৰাই-চিৰিকটিৰ মৃত্যুৰ মুখত পৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই ঘটনাক স্থানীয় ৰাইজে একেমুখে ধিক্কাৰ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। ডাইৰেক্ট লগাইছে। মই তেতিয়া ৰাস্তাত আছিলোঁ আহি পেলাই মই বহিছোঁ দেই, পিছফালে বহিছোঁ। মই হালধি অলপ চাফা কৰি আছিলোঁ, হালধিৰ মূঢ়া অলপ চাফা কৰি আছোঁ। তাৰপিছত এনেকৈ চাইছোঁ দেখোন ইয়াত ইমান ওপৰৰ পৰা জ্বলিছে দেই, তলৰ পৰা নহয়, ইমান ওপৰৰ পৰা জ্বলিছে, জুইকুৰা জ্বলিছে। তেতিয়া মই ৰাস্তালৈ দৌৰি ওলাই গৈছোঁ। কোনে এইযোৰ আমাৰ বাঁহজোপাটো জুই লগালে, আমাৰ বাঁহজোপাটো কোনে জুই লগালে, ফটকে আহচোন ফায়াৰ ব্ৰিগেডক মানে জুই নুমুৱা গাড়ী খবৰ দেচোন। ৰাতি নিশা কোনোবা দুষ্টিকাৰীয়ে মানে বাঁহ গছত জুই লগাই দিয়ে বৰ ডাঙৰকৈ জুই জ্বলিছে। আৰু মানে মানুহখিনি মানে ভয়ত মানে কম্পমান হৈ পেলাই মানে কিবা ঘৰে চৰে জুই আহিব নেকি বুলি বিয়পি সকলোৰে মানে মনত শংকা হৈছে। সেইমতে মানে বতাহটো নথকাৰ কাৰণে ৰক্ষা পৰিছে। কিমানমান বাঁহ আছিলে? 500 মান বাঁহ আছিলে। চৰাই চিৰিকটি, বন্যপ্ৰাণী কিছুমান মানে নেউলৰ পৰা ধৰি সেউ সাপ এইসমূহ বস্তু তাত থাকে, সেইবিলাকো মানে অনিষ্ট হোৱা মানে সন্দেহ।